हेलो क्लास गीता छुटी হৈছে হয়নে নেটটো বহুত দিগদাৰ হৈ আছে এইদিন আৰু আমাৰ সেন্টাৰ অলপ কাম চলি আছে সো সেই কাৰণে এইদিন ক্লাছটো অলপ ছুটি হৈছে দিব পৰা নাই কি পঢ়িছিলো আমি জিওগ্ৰাফি আমি কি পঢ়িছিলো আমি অপজিশন এন্ড কনজাংশন পালোগে নেকি অপজিশন কনজাংশন নাই পোৱাগে নেকি ন হয়নে অপজিশন কনজাংশন নাই পোৱাগে কি পঢ়াইছিলো আমি কি পঢ়াইছিলো প্ল্যানেট খিনি হৈ গল হয়নে গুড আমি এতিয়া আজি পৰা পঢ়িব আছে আমাৰ মুনৰ পৰা পঢ়িব আছে হয়নে মুন পঢ়িব আছে জিওগ্ৰাফি আমাৰ কি পঢ়িব আছে মুন পঢ়িব আছে ঠিক আছে এক সেকেন্ড ওকে জিওগ্ৰাফি আমি মুন পঢ়িব আছে মুন মুনৰ বিষয়ে পঢ়িব আছে ঠিক আছে ওকে মুন কি হয় এটা কি হয় প্ল্যানেট হয় না ইয়াৰ নিজা হিট এন্ড লাইট আছে না নিজা হিট আৰু নিজা হিট এন্ড লাইট নাই হয় না কি নাই নিজা হিট এন্ড লাইট নাই এক সেকেন্ড দে কি নাই মুনৰ নিজা হিট এন্ড লাইট নাই ঠিক আছে নহয় ওকে তাৰপৰা কি আছিল আমাৰ ষ্টাডি অফ মুন যি মুনৰ বিষয় অধ্যয়ন কৰে ষ্টাডি অফ মুনক কি বুলি কোৱা হ'ব সেলেনোলজি মানে কি হ'ব ষ্টাডি বুজিছেনে মুনৰ ষ্টাডি কৰিলে কি হ'ব তাৰ সেই শাখাটো বিজ্ঞানৰ হেতু শাখা যিটো শাখাত মুনৰ ষ্টাডি কৰা হয় তাক সেলেনোলজি বুলি কোৱা হয় ঠিক আছে মুনৰ পৰা আৰ্থৰ ডিসটেন্স কিমান 3,84,000 কিলোমিটাৰ হয়নে মুন টু আৰ্থ ডিসটেন্স কিমান 3,84,000 কিলোমিটাৰ ঠিক আছে না মুনৰ পৰা আৰ্থলৈ দূৰত্ব কিমান হ'ব 3,84,000 কিলোমিটাৰ আৰু সূৰ্যৰ পৰা পোহৰ পৰিবলৈ কিমান সময় লাগে সূৰ্যৰ পৰা পৃথিৱীলৈ যিমান সময় লাগে প্ৰায় সেম সময় লাগে ঠিক আছে না সো সানৰ পৰা লাইট এভাৰেজ তোমাৰ 8 মিনিট 16 সেকেন্ডৰ পৰা 8 মিনিট 20 সেকেন্ড লাগে ঠিক আছে না 8 মিনিট 16 সেকেন্ডৰ পৰা 8 মিনিট 20 সেকেন্ড লাগে ঠিক আছে না 20 সেকেন্ডৰ সময় দৰকাৰ হয় কাক দৰকাৰ হয় সানৰ পৰা মুনলৈ আহিবলৈ কি লাইট আহিবৰ কাৰণ ঠিক আছে না ওকে হ'ব আমাৰ কি হয় সূৰ্য কি হয় আমাৰ ঘূৰ্ণীয়াকে জানো ঘূৰে নঘূৰে নহয় না ডিম্বাকৃতিত ঘূৰে হয় না কি আকৃতিত ঘূৰে ডিম্বাকৃতিত ঘূৰে ঠিক আছে নে সো এতিয়া ধৰি লোৱা আমাৰ পৃথিৱী ক'ত আছে আমাৰ সূৰ্য ক'ত আছে আৰু পৃথিৱী ক'ত আছে আমি যদি হেতু হিসাব কৰো তেতিয়া হলে আমাৰ আৰ্থ ধৰি লোৱা আমাৰ আৰ্থ ইয়াত আছে ঠিক আছে নে আমাৰ ইয়াত আৰ্থ আছে ওকে এখন ধৰি লোৱা আমাৰ আৰ্থখন ওকে আৰ্থখন হৈ গল এতিয়া চন্দ্ৰ ক'ত থাকিব ইয়াত চন্দ্ৰ ক'ত থাকিব চন্দ্ৰ থাকিব এক সেকেন্ড চন্দ্ৰ ধৰি লোৱা ইয়াত আছে হয়নে এটা মই কি হৈ গল চন্দ্ৰ হৈ গল এটা মই কি হৈ গল এটা মই চন্দ্ৰ হৈ গল ঠিক আছে আৰু আৰ্থখনৰ প্ৰদক্ষিণ কৰিব চন্দ্ৰ হয়নে আৰ্থখনে কৰিব চন্দ্ৰ প্ৰদক্ষিণ কৰিব হয় নাই ঘূৰি ঘূৰি এপাক ঘূৰি আহি কেতিয়াবা আমাৰ চন্দ্ৰ ইয়াতো পাবহি চন্দ্ৰ কেতিয়াবা আহি আমাৰ ইয়াতো পাবহি হয় নাই চন্দ্ৰ কেতিয়াবা আহি আমাৰ ইয়াতো পাবহি কালাৰ হোৱাইট কালাৰ ভিজিবিলিটি ঠিক আছে নাই ঠিক আছে ওকে চোৱা কনসেপ্টটো বুজি পাবলৈ ড্ৰয়িংটো কৰিব লাগিব ঠিক আছে না
ওকে সো এইটো কি হৈ গ'ল আমাৰ আৰ্ট এইটো হৈ গ'ল আমাৰ আৰ্ট ঠিক আছে নে আৰ্ট আৰু বাকীকেইটা কি হ'ব চন্দ্ৰ ঠিক আছে নে আৰ্ট হ'ব আৰু বাকীকেইটা হ'ব মুন ঠিক আছে সো পৃথিৱীৰ পৰা দূৰত্ব সদায় সমান নহয় কাৰ চন্দ্ৰ হয়নে সো যেতিয়া পৃথিৱীৰ ওচৰত চন্দ্ৰ থাকিব সেই পৰিঘটনাটো কোৱা হ'ব সেই ঘটনাক হ'ব পেৰিজি বুলি কোৱা হ'ব পেৰিজি বুলি কোৱা হ'ব ঠিক আছে নে আৰু যেতিয়া দূৰত্ব থাকিব তাক এপজি বুলি কোৱা হ'ব দূৰত থাকিলে কি বুলি কোৱা হ'ব এপজি বুলি কোৱা হ'ব ঠিক আছে পেৰিজি আৰু এপজি কি বুলি কৈছা পেৰিজি বুলি কোৱা হ'ব আৰু কি হ'ব এপজি বুলি কোৱা হ'ব ঠিক আছে সো আগতে আমি সূৰ্য যেতিয়া দূৰত্বত আছিলে তেতিয়া আমি দুটা দিন ল'ব পাইছিলো হয়নে 3 জানুৱাৰী হয়নে সো আমি জানুৱাৰী দিনটো ল'ব পাইছিলো 4 জুলাই ল'ব পাইছিলো হয়নে সো কেলে আমাৰ সূৰ্যৰ ওপৰত যেতিয়া আধাৰিত কৰা হয় তেতিয়া আমি ফিক্স টাইম এটা ল'ব পাৰো কিন্তু চন্দ্ৰৰ কাৰণে আমি ফিক্স টাইম এটা ল'ব নোৱাৰো সেই কাৰণে চন্দ্ৰৰ মতে আধাৰিত কেলেণ্ডাৰত যিবিলাক আমাৰ উৎসৱ পৰে সেই উৎসৱবিলাক আমাৰ কি হয় মানে দুদিন অগা পিছা হৈ থাকে হয়নে সো চন্দ্ৰ কোনদিনা পেৰিজি হ'ব কোনদিনা এপজি হ'ব ইয়াৰ সঠিক ডেটটো ল'ব পৰা নাযায় কিন্তু সূৰ্যৰ ল'ব পৰা যায় হয়নে এপিহেলিয়ান আৰু পেৰিহেলিয়ান যে আছিলে হয়নে সো সেইকেইটা ল'ব পৰা গৈছিলে কিন্তু চন্দ্ৰৰ ক্ষেত্ৰত সেইকেইটা কি হ'ব ল'ব পৰা নাযাব ঠিক আছে নে সো চন্দ্ৰৰ যেতিয়া একেবাৰে কাষ পাবহি চন্দ্ৰ যেতিয়া একেবাৰে কাষ পাবহি একেবাৰে ওচৰ পাব সেই সময়ত চন্দ্ৰ জানানে 59% দেখা পোৱা যাব টোটেলটো দেখা পোৱা মানে এনেও নাযাব আমাৰ যেতিয়া আৰ্থ আমাৰ তলত ওপৰত থাকিব হয়নে আমি ওপৰটো মেক্সিমাম পাৰ্ট দেখা পাম কিন্তু কমপ্লিটটো দেখা নাপাম হয়নে সো মেক্সিমাম পাৰ্ট আমি পাম 50% দেখা পাম যেতিয়া একদম ওচৰ চাইব হয়নে সো তেতিয়া কোৱা হ'ব ছুপাৰ মুন বুলি কোৱা হ'ব সেই পৰিঘটনাটো কি বুলি কোৱা হ'ব ছুপাৰ মুন বুলি কোৱা হ'ব সেই পৰিঘটনাটো কি বুলি কোৱা হ'ব বুজি পাই আছা ঠিক আছে মেক্সিমাম কি দেখিম আমি কি দেখিম মুনটোৰ আমাৰ চন্দ্ৰ কি আমি মেক্সিমাম পাৰ্ট দেখা পাম ঠিক আছে নে আৰু তেতিয়া আমি কিমান দেখিম মুনৰ 59% দেখা পাম আমি এতিয়া কি পঢ়িছো গম পাইছা নহয় জিওগ্ৰাফি মুনৰ বিষয়ে পঢ়িছো আমাৰ চন্দ্ৰৰ বিষয়ে পঢ়ি আছো ঠিক আছে সো চন্দ্ৰৰ বিষয়ে পঢ়ি চন্দ্ৰৰ আমাৰ চন্দ্ৰৰ কিছুমান ষ্টেজ থাকে মানে ফ্ৰেজ থাকে মানে কলা বুলি কয় চন্দ্ৰ কলা বুলি কয় ঠিক আছে আমি চন্দ্ৰ কলাৰ বিষয়ে অলপ চাই লওঁ চন্দ্ৰ কলা চন্দ্ৰৰ কিছুমান কি থাকে ফ্ৰেজ থাকে চন্দ্ৰ কলা বুলি ক'ব ফ্ৰেজেছ অফ মুন ঠিক আছে চন্দ্ৰ কলা কেতিয়া হ'ব চোৱা সূৰ্যটো ক'ত থাকিব আমাৰ সূৰ্য ওপৰত থাকিব ধৰি লোৱা এইটো সূৰ্য ঠিক আছে নে এইটো আমাৰ হ'ব সূৰ্য এইটো পাৰ্ট ধৰি লোৱা আমাৰ সূৰ্য ঠিক আছে নে এইটো আমাৰ সূৰ্য ওকে সো সূৰ্যৰ পৰা কি আহিব পোহৰ আহিব এখানে সূৰ্য পোহৰ আহিব হয়নে আৰু সূৰ্যৰ পৰা যেতিয়া পোহৰ আহিব ই ক'ত পৰিব প্ৰথমতে কি চন্দ্ৰত পৰিব লাগিব হয়নে চন্দ্ৰত পৰিব চোৱা এতিয়া ধৰি লোৱা এইটো চন্দ্ৰ হয় এই ধৰি লোৱা চন্দ্ৰ হয় বগা কালাৰ ভিজিবিলিটি হ'ব নাই চোৱাচোন হ'ব ন ঠিকে আছে চন্দ্ৰত সূৰ্যটো দেখিবলৈ বেয়া লাগিছে হয়নে ভালকে কালাৰ দিব পৰা নাই যে সেইকাৰণে ধৰি লোৱা এইটো চন্দ্ৰ আমাৰ এইটো আমাৰ কি চন্দ্ৰ ওকে সো চন্দ্ৰত যেতিয়া পোহৰ পৰিব সম্পূৰ্ণজনে পৰিব তলফালটো নপৰিব পোহৰ হয়নে সো ওপৰফালে পোহৰ পৰিব আৰু তলফালে আমাৰ ডাৰ্ক হৈ থাকিব তলফালে আমাৰটো ডাৰ্ক হৈ থাকিব হয়নে ওপৰফালে চন্দ্ৰ পোহৰ পৰিব আৰু তলফালটো আমাৰ ডাৰ্ক হৈ থাকিব সো তলফালে আমি ডাৰ্ক কৰি দিছো চন্দ্ৰ আমি তল চাইডটো আমি কৈছো ডাৰ্ক কৰি দিছো ওপৰফালে পোহৰ পৰিব চন্দ্ৰৰ তলফালে আমাৰ চন্দ্ৰ পোহৰ নপৰিব ঠিক আছে নে সো চন্দ্ৰটো আমি তলফালটো কি কৈছো ডাৰ্ক কৰি দিছো সো এই ক্ষেত্ৰত কি হ'ব আমি চন্দ্ৰটো আমি তলৰ পৰা চাম হয়নে সো তলৰ পৰা চোৱাৰ লগে লগে আমি ওপৰৰ অংশটো কি দেখিম আমি ওপৰৰ অংশটো আমি পুৰা হোৱাইট দেখিম হয়নে আমি ওপৰৰ অংশটো পুৰা কি দেখিম আমি হোৱাইট দেখিম ঠিক আছে ওকে এতিয়া চাবা এতিয়া আমাৰ পৃথিৱীত থাকিব কটা পৃথিৱীৰ তলত থাকিব আমাৰ পৃথিৱীত থাকিব আমাৰ পৃথিৱী তলত থাকিব পৃথিৱী থাকিব তলত থাকিব আমি তলত পৃথিৱী থাকিব হয়নে সো পৃথিৱীখন আমাৰ এখন আছে হল এখন আমাৰ আৰ্ট সো আৰ্থৰ পৰা যেতিয়া আমি চাম তেতিয়া আমি চন্দ্ৰৰ কি দেখিম পোহৰ অংশ দেখিম নে আন্ধাৰ অংশ দেখিম অবভিয়াছলি আমি কি দেখিম আমি আন্ধাৰ অংশ দেখিম ঠিক আছে নে আমি কি দেখিম আমি আন্ধাৰ অংশ দেখিম আৰু আন্ধাৰ অংশ দেখাৰ লগে লগে আমি গম পাম যে মুনটো কি ডাৰ্ক হৈ আছে মুনটো ডাৰ্ক মানে কি অমাৱস্যা মানে অমাৱস্যা যাক ইংলিছত কোৱা হ'ব নিউ মুন যাক ইংলিছত কি বুলি কোৱা হ'ব ইংলিছত নিউ মুন বুলি ক'ব আৰু অসমীয়াত কোৱা হ'ব অমাৱস্যা তেতিয়া আমাৰ কি হ'ব অমাৱস্যা হৈ থাকিব ঠিক আছে নে তেতিয়া আমাৰ কি হ'ব ইয়াত অমাৱস্যা হৈ থাকিব হ'ব
এটা অমাবস্যা থাকিব ঠিক আছে সো চন্দ্ৰটো একে জেগাত নাথাকে সূৰ্য ইয়াত থাকিলে চন্দ্ৰটো একে জেগাত নাথাকে যদি একে জেগাত থাকিলে তেতিয়াতো আমাৰ কি হয় আমাৰ জোনাৰ কাটি পূৰ্ণিমা অমাবস্যাটো নহ'লেহেঁতেন হয় নাই সো চন্দ্ৰটো ঘূৰিব সো চন্দ্ৰ যেতিয়া পৃথিৱীৰ চাৰিওফালে ঘূৰিব সূৰ্য ইয়াত থাকিব হয় নাই সো চন্দ্ৰ যেতিয়া এইফালে আহিব চন্দ্ৰ এইফালে অহাৰ লগে লগে কি হ'ব চোৱা চন্দ্ৰ যেতিয়া এইফালে আহিব চন্দ্ৰটো এনেকৈ আহিব হয়নে চন্দ্ৰটো এইফালে আহি গ'ল চন্দ্ৰ যেতিয়া এইফালে আহিব ইয়াত পোহৰ কোন চাইডে পৰিব পোহৰ এইফালে পৰিব তাৰমানে তলৰ চাইড আমাৰ ডাৰ্ক হৈ যাব তলৰ চাইড আমাৰ ডাৰ্ক হৈ যাব হয়নে সো তলৰ চাইড আমাৰ ডাৰ্ক হৈ যাব ওপৰৰ চাইড কি হ'ব পোহৰ পৰিব আৰু তলৰ চাইডটো আমাৰ চন্দ্ৰ কি হ'ব ডাৰ্ক হৈ যাব চন্দ্ৰ আমাৰ তলৰ চাইডটো ডাৰ্ক হৈ যাব কাৰণ তলৰ চাইডটো কি হ'ব পোহৰ নপৰিব আৰু ওপৰৰ চাইডটো কি হ'ব কম পৰিমাণে পোহৰ পৰিব ঠিক আছে নে সো তল চাইডটো কি হ'ব কম পৰিমাণে আমাৰ পোহৰ পৰিব সো আমি ইয়াত হোৱাইট মাৰি দিছো যাতে আমি গম পাম যে দেখো পোহৰ পৰিছে হয়নে চন্দ্ৰ দেখো কি হৈছে পোহৰ পৰিছে হল চন্দ্ৰত পোহৰ পৰিছে ঠিক আছে সো অকলটো সেই জেগাতে চন্দ্ৰ থাকিব নেকি চন্দ্ৰটো অকল সেই জেগাত নাথাকে চন্দ্ৰটো আকৌ আহিব তললে হয়নে সো আমি ইয়াক অলপ ওপৰলৈ উঠাই দিছো ওকে হল চন্দ্ৰ কি হ'ব চন্দ্ৰ ওপৰলৈ যাব বুজি পাইছো নাই বাৰু চন্দ্ৰ কলা ফেচেছ অফ চন্দ্ৰ আমি বুজি পাইছো নাই বাৰু তোৰ দিগদাৰ পাইছা নেকি নাই পোৱা চোৱা এতিয়া আমাৰ চন্দ্ৰত কি হ'ব আমি চন্দ্ৰৰ এই কোণ দেখা পাম চন্দ্ৰৰ আমি যেতিয়া এই কোণ দেখা পাম মানে আমি হাফ পাৰ্ট চন্দ্ৰ দেখা পাম তাৰ মানে তেতিয়া আমি আকাশত চন্দ্ৰটো আমি এনেকৈ দেখিম হয়নে আমি চন্দ্ৰটো এনেকৈ দেখিম সো কি হ'ব তাৰ পাছত আকৌ যেতিয়া আহি ইয়াৰ পাবহি চন্দ্ৰ যেতিয়া আকৌ আহি ইয়াৰ পাবহি তেতিয়া কি হ'ব চোৱা চন্দ্ৰ যেতিয়া আহি আকৌ ইয়াৰ পাবহি তেতিয়া কি হ'ব তেতিয়া মানে আৰু কমি আহিব লাইট অকল এইডোখৰ অংশত লাইট পৰিব হয়নে সো আন্ধাৰ হৈ পৰিব হয়নে সো এইকণ অংশত লাইট পৰিব আৰু এইকণ অংশত লাইট পৰিলে কি হ'ব বুজি পাইছা চাবা দেই খেলিমেলি নকৰিবা কি হ'ব ইয়াত অলপ বেছিকৈ লাইট পৰিব হয়নে ইয়াত কি হ'ব অলপ বেছিকৈ লাইট পৰিব আৰু তলফালে কি হ'ব আন্ধাৰ হ'ব তলফালে কি হ'ব আমাৰ আন্ধাৰ হ'ব চোৱা তলফালে কি হ'ব আমাৰ আন্ধাৰ হৈ গৈ থাকিব ইয়াত ইমানটো আছিলে ইয়াত অলপ বাঢ়ি আহিব হয়নে সো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব পোহৰটো কাৰণ মনটো এনেকৈ দি ঘূৰি আছে আৰু আৰ্থৰ পৰা আমি ক্ৰমান্বয়ে বেছিকৈ দেখি দেখি গৈ আছো হয়নে তোমাৰ দিগদাৰ পাইছা নি বাৰু ড্ৰয়িং ঠিক আছে নহয় ওকে ভালকৈ মন দিয়া তেতিয়া বুজি পাবা এইবোৰ কথা পাতি একদম নাথাকিবা ঠিক আছে ওকে এতিয়া চোৱা এতিয়া কি হ'ব চন্দ্ৰ যেতিয়া আহি পেলাই এইটো অলপ এফাল দিছো ঠিক আছে এতিয়া চোৱা এতিয়া চন্দ্ৰ আহি একদম যেতিয়া পৃথিৱীৰ একদম তলত পৰিব তেতিয়া কি হ'ব চোৱা পৃথিৱী যেতিয়া একদম তলত আহি পেলাই চন্দ্ৰ পৰিব চোৱা এতিয়া এই চন্দ্ৰ আহি ইয়াৰ পাবহি তেতিয়া কি হ'ব পোহৰ সম্পূৰ্ণ পৰিব হয়নে পোহৰ কি হ'ব ইয়াত সম্পূৰ্ণ পোহৰ ইয়াত পৰিব ড্ৰয়িঙত টাইম লাগে অলপ দেই ইয়াত কি হ'ব সম্পূৰ্ণ পোহৰ পৰিবলৈ ল'ব ঠিক আছে নে ইয়াত কি হ'ব সম্পূৰ্ণ পোহৰ পৰিবলৈ ল'ব আৰু তল চাইডটো কি হ'ব ইয়াত ডাৰ্ক হৈ থাকিব তল চাইডত কি থাকিব তল চাইডটো ইয়াত ডাৰ্ক হৈ যাব হয়নে আৰু ওপৰফালে পোহৰ পৰিব ঠিক আছে আৰু এই ওপৰফালে পোহৰ থাকিব তলফালে পুৰা ডাৰ্ক হৈ যাব সো আৰ্থৰ পৰা আমি দেখিম কি আমি পোহৰ চাইডটো দেখিম আৰু আৰ্থৰ পৰা আমি পোহৰ চাইডটো দেখাৰ লগে লগে আৰ্থৰ পৰা আমি কি দেখিম পোহৰ চাইডটো দেখিম হয়নে সো আৰ্থৰ পৰা পোহৰ চাইডটো দেখাৰ লগে লগে আমি গম পাম যে আমাৰ কি হ'ব জোনাক হ'ব হয়নে তাৰমানে পূৰ্ণিমা হ'ব তাৰমানে কি হ'ব ইয়াত হ'ব তেতিয়া পূৰ্ণিমা হ'ব ইয়াত কি হ'ব ইয়াত পূৰ্ণিমা হ'ব ইয়াত তেতিয়া কি হ'ব পূৰ্ণিমা হ'ব তাৰমানে ইয়াক কি বুলি কোৱা হ'ব ফুল মুন বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ফুল মুন বুলি কোৱা হ'ব ঠিক আছে নে পূৰ্ণিমা হ'ল ফুল মুন বুলি কোৱা হ'ব তাৰপাছত আকৌ ঘূৰিব হয়নে আকৌ কি হ'ব আকৌ ঘূৰি গৈ থাকিব ওপৰলৈ কি হ'ব আকৌ ওপৰলৈ ঘূৰিব আকৌ এই লাহে কি হ'ব ওপৰলৈ ঘূৰিব ঠিক আছে ওপৰলৈ ঘূৰাৰ লগে লগে পোহৰ কোনফালে পৰিব আমি এইফালে দেখিম এইফালে কি হ'ব আন্ধাৰ ফালে আকৌ আগমনি হ'বলৈ আৰম্ভ কৰিব হয়নে সো এইফালে কি হ'ব এইফালে লাইট হ'ব এইফালে লাইট হ'ব সো এইটো যেনেকৈ আছিলে এইটো তেনেকৈ হ'ব ঠিক আছে সো ইয়াৰ এইফালে কি হ'ব চন্দ্ৰৰ এই পৃষ্ঠ লাইট পৰিব আৰু এই পৃষ্ঠ কি হ'ব আন্ধাৰ হ'ব কাৰণ ই একেফালে থাকি ঘূৰিব হয় নাই সো এইফালে কি হ'ব ইয়াত লাইট হ'ব ঠিক তেনেকৈ গৈ ঘূৰি ঘূৰি গৈ কি হ'ব ই সম্পূৰ্ণ উল্টা হৈ ওপৰফালে গুচি যাব হয়নে ই সম্পূৰ্ণ উল্টা হৈ কি হ'ব ওপৰফালে গুচি যাব
মানে গৈ গৈ এই সম্পূৰ্ণ ওপৰলৈ গৈ পেলাই উল্টা হৈ পেলাই ঘূৰি যাব আকৌ তাত কি হ'বগে আকৌ আমাবস্যা হ'বগে ঠিক আছে নে সো তেনেকৈ ঘূৰি ঘূৰি আহোঁতে 14.5 দিন সময় লাগে কিমান দিন লাগে 14.5 দিন সময় তাৰ মানে 14 দিনে লিখো আমি 14.5 দিন সময় বা 14 দিন সময় লাগে আৰু এই সাইডৰ সময়খিনি কি বুলি কোৱা হ'ব আৰু এইফালে ঘূৰি গৈ মানে আমাবস্যা হ'বলৈ আৰু কিমান লাগিব 14 দিন সময় লাগিব সো দুইফালে কিমান লাগিব দুইফালে 14 দিন সময় লাগিব ঠিক আছে সো পোহৰৰ পৰা যেতিয়া আন্ধাৰলৈ যাব সেই সময়টো কোৱা হ'ব আমাৰ ইয়াত কৃষ্ণপক্ষ বুলি কোৱা হ'ব সেই সময়খিনি কি বুলি কোৱা হ'ব কৃষ্ণপক্ষ বুলি কোৱা হ'ব আৰু পোহৰ আকৌ আন্ধাৰৰ পৰা যেতিয়া পোহৰলৈ আহিব সেই সময়খিনি কি বুলি কোৱা হ'ব শুক্লপক্ষ বুলি কোৱা হ'ব শুক্লপক্ষ বুলি কোৱা হ'ব ঠিক আছে নে চন্দ্ৰকলা বুজি পাইছানে চন্দ্ৰকলা বুজি পাইছানে সো এই সময়খিনি কি বুলি কোৱা হ'ব আমাৰ কি কোৱা হ'ব কলো কি বুলি কোৱা হ'ব এফালে হ'ব শুক্লপক্ষ আৰু এফালে হ'ব কি কৃষ্ণপক্ষ বুলি কোৱা হ'ব বুজি পাইছা নাই পোৱা ওকে স্যাৰ ৰেডমুনৰ বিষয়ে বৰ এটা ইম্পৰ্টেন্ট নহয় যদিও মই কৈ দিছো মানে 200 আৰু 100 বছৰ পাছতহে কেতিয়াবা মানে ৰেডমুন দেখা পোৱা যায় কি হয় মানে পৃথিৱীৰ মাজেদি কি হয় সূৰ্যৰ পোহৰটো অকল ৰঙা ৰংটোহে গৈ পেলাই চন্দ্ৰত পৰেগে তেতিয়া আমি কি হয় চন্দ্ৰত আমি ৰঙা দেখো বাকি আমাৰ ৰেডমুনৰ বিশেষ তাৎপৰ্য নাই সো ঠিক আছে নে এতিয়া হল আমাৰ কি নিউমুন গম পালো নিউমুন মানে হ'ব কি আমাবস্যা আৰু ফুলমুন মানে হ'ব কি পূৰ্ণিমা এতিয়া আৰু এটা আছে আমাৰ কনসেপ্ট ব্লু মুন ঠিক আছে নে ব্লু মুন চোৱা এতিয়া এই ব্লু মুন কি মানে ব্লু মুন মানে হল চোৱা যেতিয়া আমাৰ চন্দ্ৰটো ঘূৰিবলৈ কিমান লাগে আমাৰ 14 দিন লাগে মানে সো 14 দিন লাগে যদি এটা মাহৰ আমাৰ ষ্টাৰ্টিংতে যদি 1 তাৰিখে যদি আমাৰ পূৰ্ণিমা এটা পৰি যায় যদি 1 তাৰিখে যদি এটা পূৰ্ণিমা পৰি যায় 14 দিনত কি হৈ যাব ই আমাবস্যা হৈ যাব সো একেটা মাহতে আকৌ 14 দিনৰ পাছত মাহটোৰ শেষত 30 বা 31 তাৰিখে ই কি হৈ যাব আকৌ এটা পূৰ্ণিমা হ'বনে হ'ব সো একেটা মাহত যদি দুটা পূৰ্ণিমা পৰে তাৰ সেকেন্ড পূৰ্ণিমাটো কোৱা হ'ব ব্লু মুন বুলি কোৱা হ'ব ঠিক আছে নে সো সেকেন্ড পূৰ্ণিমাটো কি বুলি কোৱা হ'ব ব্লু মুন বুলি কোৱা হ'ব গম পালা সো একেটা মাহতে যদি দুটা পূৰ্ণিমা পৰে তাৰ সেকেন্ড মাহটো কি বুলি কোৱা হ'ব তাৰ সেকেন্ড মাহটো কি বুলি কোৱা হ'ব ব্লু মুন বুলি কোৱা হ'ব সেকেন্ড মাহটো কি বুলি কোৱা হ'ব ব্লু মুন বুলি কোৱা হ'ব আৰু ফাৰ্স্ট যেটো পূৰ্ণিমা পতা ফুল মুন বুলি কোৱা হ'ব বুজি পোৱা কিবা দিগদাৰ পাইছা নাই পোৱা কিবা দিগদাৰ পাইছা নাই পোৱা ঠিক আছে ওকে এতিয়া হেলে চন্দ্ৰত অৱতৰণ কৰিছিলে কোনে প্ৰথমে 1969ত এপোলো যানখনেৰে নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে কি কৰিছিলে চন্দ্ৰপৃষ্ঠত প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিছিলে আৰু যি ডখৰ ঠাইত গৈ ভৰিছিলে সেই ঠাইডখৰ কি বুলি কোৱা হয় সি অফ ট্ৰেংকুইলিটি বুলি কোৱা হয় হয়নে যি ডখৰ জায়গাত গৈ পেলাই এপোলো জানেৰে 1969ত গৈ পেলাই আমাৰ নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলড্ৰিনে ভৰি প্ৰথম পদাৰ্পণ কৰিছিলে সেই জেগাডখৰ কি বুলি কোৱা হয় সি অফ ট্ৰেংকুইলিটি বুলি কোৱা হয় ঠিক আছে নে ওকে আমি মুনৰ আৰু এটা কনসেপ্ট জানিব লাগিব আমাৰ কেতিয়াবা সুধি দিয়ে চিজুই ঠিক আছে না চিজুই বুলি এটা টাৰ্ম ওয়াৰ্ড আছে এই চিজুই কি বস্তু হয় আমি চাব লাগে ঠিক আছে না চোৱা কেতিয়াবা কি হয় সূৰ্য পৃথিৱী আৰু কি হয় চন্দ্ৰ ঠিক আছে না সূৰ্য পৃথিৱী আৰু চন্দ্ৰ কবিতা সেই সৰু সৰু পংখকিটা ইমান ইম্পৰ্টেন্ট নহয় সো হিষ্ট্ৰি কথা সুধিবা হা ঠিক আছে চোৱা যেতিয়া কি হয় পৃথিৱী সূৰ্য আৰু চন্দ্ৰ যেতিয়া একেটা লাইনত আহিব সেই কন্ডিশনক চিজুই বুলি কোৱা হয় ঠিক আছে না চিজুই বুলি কোৱা হয় কিন্তু পৃথিৱী আৰ্থত কি হ'ব সাৰাউণ্ডিং কৰিব কোনে মুনে হয়না সো এই মুন যেতিয়া কি হ'ব এখন আৰ্থ হৈ গ'ল আৰু আৰ্থক প্ৰদক্ষিণ কৰিব কোনে আমাৰ চন্দ্ৰ হয়না আমাৰ চন্দ্ৰ যেতিয়া প্ৰদক্ষিণ কৰিব হয় এটো কি হয় চন্দ্ৰ সো তিনিটা যদি একেটা লাইনত হয় তেতিয়া কি হয় চিজুই হোৱা বুলি কোৱা হয় আৰু চিজুই হলে মানে গ্ৰহণ নালাগে চিজুইত কি হয় গ্ৰহণ নালাগে কিয় নালাগে এটা সুধিব পালে তিনিটা একেটা লাইনত আছে যদি সূৰ্যৰ পোহৰ ঢাকিয়ে দিব তেতিয়া হলে কেলে গ্ৰহণ নালাগে গ্ৰহণ এটা কাৰণে নালাগে কাৰণ ইয়াত 5 ডিগ্ৰী মানে উপৰতল হৈ থাকে মানে গুটেকিটা বস্তু দেখাত একৰেখীয় যেন লাগিলেও এই যে প্লেন বিলাক যে আমি চাব যাওঁ যে প্লেনৰ যিবিলাক কৌশলী দেখুৱাই যে কলা কৌশল
বুলি কয় নে এইবোৰ দেখুৱাই যে এতিয়া আমি প্লেন বস্তু দেখো লগ লাগি যাব যেন যে লাগে কিন্তু লগ লাগি যায় জানো নাযায় কিয় কাৰণ এইবিলাক ওপৰত তলত থাকে হয় নে ওপৰ তলত যেনেকৈ পাৰ হৈ যায় কিন্তু তলৰ পৰা চালে মানে কি লাগিব ওপৰ তলেদি মানে খুন্দিয়াব যেন লাগিব হয় নাই চ' কিন্তু খুন্দিয়াই নাযায় কি হয় 5 ডিগ্ৰী তল ওপৰ হৈ থাকে কি হৈ থাকে 5 ডিগ্ৰী ইয়াত তল ওপৰ হৈ থাকে 5 ডিগ্ৰী তল ওপৰ হৈ থাকে চ' 5 ডিগ্ৰী তল ওপৰ হৈ থকাৰ কাৰণে কি হয় এইটো কি হয় মানে আমাৰ গ্ৰহণ নালাগে গম পাইছনে আৰু এই কণ্ডিশ্যনটো কি বুলি কোৱা হয় চিজুই বুলি কোৱা হয় যেতিয়া গোটেই তিনিটা বস্তু এটা লাইনত থাকিব হয়নে গম পাইছা আৰু চিজুই হলে কি হয় গ্ৰহণ নালাগে ঠিক আছে নে ওকে নেক্সট কনসেপ্ট আমি এটা চাবলগীয়া আছে ইয়াত কোৱা হ'ব এইটোক আমি এক্লিপছ বা গ্ৰহণ গ্ৰহণ কেতিয়া লাগে চোৱা গ্ৰহণ কেতিয়া লাগে চোৱা এখন হৈ গ'ল আমাৰ আৰ্থ হয়নে এখন হৈ গ'ল আৰ্থ তাৰ পৰা এইটো হৈ গ'ল সূৰ্য এইটো হৈ গ'ল সূৰ্য ঠিক আছে নে এই ডাঙৰ হলে ড্ৰয়িং কৰিব দিগদাৰ হয় সূৰ্য আৰু এইফালে আছে আমাৰ চন্দ্ৰ ঠিক আছে নে চন্দ্ৰ এতিয়া চোৱা এতিয়া কথাটো হ'ল যদি তুমি কিবা এটা বস্তু চাই আছা আগফালেদি বস্তু এটা চাই আছা তুমি মোক চাই আছা ধৰা ঠিক আছে নে তোমাৰ ওচৰত ফোনটো আছে আৰু তোমাৰ পাছফালে আছো মই তুমি মোক চাই আছা যদি তোমাৰ আৰু ফোনটোৰ মাজত যদি এনেকৈ যদি বহি এখন ভৰাই দিয়ে তোমাৰ আৰু মোৰ মাজত এনেকৈ যদি প্লেনে বহি এখন ভৰাই তুমি দেখিবা মানে নোপোৱা চ' গ্ৰহণ এতিয়া ক'ত লাগিব গ্ৰহণ এই বহিখনত লাগিছে নে মোৰ ওপৰত লাগিছে তুমি মোক দেখি আছা এতিয়া যেতিয়া এই বস্তু আহি গ'ল মাজত তুমি মোক নেদেখা হলা চ' গ্ৰহণ মোৰ ওপৰত লাগি আছে এতিয়া ঠিক আছে নে চ' গ্ৰহণ মোৰ ওপৰত লাগিছে তাৰ মানে পৃথিৱী আৰু চন্দ্ৰ আৰু সূৰ্যৰ মাজত যদি পৃথিৱী আহি যায় চন্দ্ৰ আৰু সূৰ্যৰ মাজত যদি পৃথিৱী আহি সোমাই দিয়ে তুমি পৃথিৱীক দেখা পাবা নে নোপোৱা হয়নে চ' পৃথিৱী যেতিয়া গৈ পেলাই ইয়াত গৈ ৰৈ দিবগে তুমি চন্দ্ৰক দেখা নোপোৱা তাৰমানে চন্দ্ৰৰ গাত পোহৰ নপৰিব আৰু তেতিয়া কি হ'ব গ্ৰহণ লাগিব ক'ত গ্ৰহণ লাগিব আমাৰ চন্দ্ৰত গ্ৰহণ লাগিব ঠিক আছে নে যদি ইয়াত আৰ্থ থাকে ইয়াত যদি চন্দ্ৰ থাকে ইয়াত ঠিক আছে নে আৰু যদি চন্দ্ৰ থাকে ইয়াত যদি চন্দ্ৰ যদি পৃথিৱী আৰু সূৰ্যৰ মাজত আহি যায় তেতিয়া গ্ৰহণ ক'ত লাগিব তেতিয়া গ্ৰহণ ক'ত লাগিব তেতিয়া গ্ৰহণ পৃথিৱীত লাগিব গম পাইছানে চ' গ্ৰহণ লাগিব হলে এটা বস্তু মাজত যদি সোমাই দিব এতিয়া সিটো বস্তুৰ ওপৰত কি লাগে গ্ৰহণ লাগে বুজি পাইছা গ্ৰহণ কেতিয়া লাগে বুজি পাইছা ঠিক আছে নে যদি চন্দ্ৰটো সোমাই দিয়ে তেতিয়া সূৰ্য গ্ৰহণ লাগিব কি লাগিব যেতিয়া পৃথিৱীত তেতিয়া কি হ'ব আমাৰ পোহৰ নপৰিব হয়নে ঠিক আছে ছান আৰু আৰ্থৰ মাজত যদি কি সোমাই দিব মুন সোমাই দিব তেতিয়া কি হ'ব সোলাৰ ইক্লিপছ হ'ব ঠিক আছে নে তেতিয়া আমি কি পৃথিৱীৰ পৰা আমি সূৰ্যক দেখা নাপাম ঠিক আছে নে যদি আমাৰ আৰ্থ আছে ইয়াত ঠিক আছে আমাৰ আৰ্থ আছে ইয়াত ওকে এতিয়া যদি এই মুন যদি আমাৰ ইয়াৰ মাজত সোমাই দিয়ে তেতিয়া আমি ইয়াৰ পৰা কি দেখা নাপাম আমি সূৰ্যটো দেখা নাপাম চ' সূৰ্য দেখা নোপোৱা মানে আমাৰ কি হ'ব সূৰ্য গ্ৰহণ লাগিব কি লাগিব সূৰ্য গ্ৰহণ লাগিব ঠিক আছে নে সূৰ্য গ্ৰহণ লাগিব বুজি পাইছা যদি আৰ্থটো সোমাই দিয়ে মাজত তেতিয়া কি হ'ব আমাৰ চন্দ্ৰ গ্ৰহণ লাগিব ঠিক আছে নে গ্ৰহণৰ কনচেপ্টটো গম পালা যদি দুটা বস্তুৰ মাজত এটা সোমাই দিয়ে তেতিয়া যিটো বস্তু দেখা নাপাওঁ সেইটোত গ্ৰহণটো লাগিব ঠিক আছে সেইটোত গ্ৰহণটো লাগিব এতিয়া পৃথিৱীত গ্ৰহণ লাগে না এইটো গম পাবলৈ আমিতো চন্দ্ৰপাতো আমাৰ কোনো চাই থকা নাই ন সেইকাৰণে গম নাপাওঁ হয় নাই চ' গ্ৰহণৰ কনচেপ্টটো বুজি পালা গ্ৰহণৰ কনচেপ্ট বুজি পালা নেক্সট ক্লাছত আমি পঢ়িম অপজিশ্যন এণ্ড কনজাংচন পঢ়িম তাৰ পৰা আমাৰ কি হ'ব আমাৰ এষ্ট্ৰনমি পাৰ্টটো শেষ হ'ব আৰু তাৰ পৰা আমি ৰিভাৰ টপোগ্ৰাফি আৰম্ভ কৰিম কি আৰম্ভ কৰিম ৰিভাৰ টপোগ্ৰাফি আমি নেক্সট কি পঢ়িম ৰিভাৰ টপোগ্ৰাফি পঢ়িম ঠিক আছে নে থেংক ইউ